বন্ধুসকল, গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা এটা মন্দিৰ আছে, কোনো দেৱ দেৱতা বা কোনো দেৱীৰ পূজা নহয়, মাথো হয় গহৰ পূজা। নমস্কাৰ, স্বাগতম জনাইছোঁ ভিডিঅ'টোলৈ। যিহেতু এতিয়া মই আছোঁ নৱগ্ৰহ টেম্পল, নৱগ্ৰহ মন্দিৰ এইটো গুৱাহাটীৰ হয়। গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰত আছোঁ। নৱগ্ৰহ মন্দিৰ চাওঁ বলক খুব ধুনীয়া কৰি। এই ইয়াত বন্ধুসকল, গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা এটা মন্দিৰ আছে, এই মন্দিৰটোত কোনো দেৱ দেৱীৰ পূজা কৰা নহয়, কিয়নো এই মন্দিৰটোত হয় অকল গ্ৰহৰ পূজা। চাওঁ আহক আজি তেনেকুৱা এটা মন্দিৰ, নৱগ্ৰহ মন্দিৰ। যিহেতু কাৰোবাৰ যদি গ্ৰহৰ দোষ কিবা থাকে তেনেকুৱা টাইপৰ, বা কাৰোবাৰ বিয়া নাহে, কুণ্ডলী নিমিলে, তেনেকুৱা হ'লে এই নৱগ্ৰহ মন্দিৰৰ পূজা কৰিলে বা এই নৱগ্ৰহ মন্দিৰতে চোৱা চিতাৰ সুবিধা আছে। গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ দেৱালয়। আজি বলক চাওঁ খুব ধুনীয়া কৰি। দেৱী পূজা, মূৰ্তি পূজা বহুত দেখা পোৱা যায়, কিন্তু নটা গহৰ মন্দিৰ এইটো ইয়াতে চাওঁ বলক। বন্ধুসকল, যিহেতু আহি পাই গ'লোহি, এয়া মন্দিৰ দেখা পাইছেনে? ৱেলকাম টু দ্য টেম্পল অফ 9 প্লেনেটছ নৱগ্ৰহ। যিহেতু নৱগ্ৰহ টেম্পল 9 প্লেনেটছ, এতিয়া চাম খুব ধুনীয়াকৈ মানে কি আছে কি নাই। যিহেতু দেৱ দেৱীৰ পূজা নহয় ইয়াতে মাথো গ্ৰহৰ পূজা হয়, গম পাইছে? তো এয়া সোমাই আহি আছোঁ, যিহেতু এতিয়া চাম নৱগ্ৰহ মন্দিৰ। জানিব পৰা মতে বন্ধুসকল, এই মন্দিৰটো ব্ৰহ্মাই স্থাপন কৰিছিল। আৰু বন্ধুসকল, এই মন্দিৰটো কোনে বনাইছিল জানেনে? আহোম ৰজা ৰাজেশ্বৰ সিংহদেৱে 18th চেঞ্চুৰীতে মন্দিৰটো বনাইছিল। এই মন্দিৰটোত বহুত দূৰ দূৰৰ পৰা মানুহ আহে, কিয়নো কাৰোবাৰ গ্ৰহৰ দোষ থাকে, কাৰোবাৰ যদি মানে গ্ৰহৰ কিবা দান কৰা থাকে, তেনেহ'লে এই মন্দিৰত আহে। যেনেকৈ নহওক এই মন্দিৰত আহিলে মানে গ্ৰহৰ দোষ নাইকিয়া হয়। যিহেতু আহি পাই গ'লোঁ, এতিয়া মন্দিৰৰ ভিতৰত সোমাম। যিহেতু ইয়াত দেখিছে ভিতৰত সোমাবলৈ ৰেডি হৈছোঁ। এইপিনে যিহেতু মন্দিৰৰ সন্মুখত এয়া সোমাই আহিছোঁ। যিহেতু 9 প্লেনেটছ আছে, আজি 9 প্লেনেটছ চাম, আপোনালোককো দেখাম। এয়া দেখিছে মানে গোটেই 9টা গ্ৰহৰে মানে শিৱলিংগ আকাৰত আছে। যিহেতু শিৱলিংগ আকাৰত গ্ৰহৰ প্ৰতিমূৰ্তি আছে, শিৱলিংগ আকাৰত 9টা। যিহেতু ইয়াতে কেনেকৈ চিনি পোৱা যাব কোনটো গ্ৰহ কি, যিহেতু শিৱলিংগ চব একেধৰণৰে হয়। ইয়াতে কালাৰ লগোৱা আছে। যিহেতু ইয়াত দেখিছে কালাৰ মিলাই পেলাই, যিহেতু প্ৰতিটো গ্ৰহৰে ৰং বেলেগ বেলেগ, প্ৰতিটো গ্ৰহৰে ৰং বেলেগ বেলেগ কৰি ৰখাৰ কাৰণে ইয়াতে গম পোৱা যায়, যে বুজি পোৱা যায় যে এইটো গ্ৰহ। এয়া যেনেকৈ এফালে এইটো সূৰ্য দেখিছে, সূৰ্য। আৰু যদি এফালে চাওঁ, এইটো হৈছে চন্দ্ৰ, আৰু এইটো দেখিছে মংগল। ৰংকেইটাহঁতো আপোনালোকে মাৰ্ক কৰিব, ৰংকেইটাহঁত বেলেগ বেলেগ হয় প্ৰতিটোৰে। আৰু এইফালে যদি চাওঁ, এইটো ৰাহু, আৰু এইটোফালে এয়া দেখিছেনে শনি, আৰু এইফালে চাওক এয়া কেতু। এইটো বন্ধুসকল 9টা গ্ৰহে আপোনালোকক দেখাই আছোঁ, যিহেতু আপোনালোকে কালাৰতহে চিনি পাব। আৰু এইফালে দেখিছে বৃহস্পতি, আৰু আছে। যিহেতু বৃহস্পতি চালে, বৃহস্পতিৰ পিছত এইফালে বুধ দেখা পালে। আৰু এইফালে এয়া দেখিছে, এয়া হৈছে শুক্ৰ। আপোনালোকক দেখাই আছোঁ এতিয়া মই মানে নৱগ্ৰহ মন্দিৰত যিহেতু 9টা গ্ৰহ পূজা কৰা হয়, গ্ৰহৰ পূজা হয়, 9টা গ্ৰহ আপোনালোকক দেখালোঁ। আৰু ইয়াত দেখিছে চাকি বন্তি জ্বলোৱাৰো সুবিধা আছে, ধুনীয়াকৈ চাকি বন্তিও জ্বলাব পাৰে। মন্দিৰৰ মানে এটা খুব ধুনীয়া বিউটি। নৱগ্ৰহ পাহাৰৰ ওপৰত অৱস্থিত এই মন্দিৰটোপে চালে কিমান ধুনীয়া পৰিৱেশ দেখিছে। বন্ধুসকল, চালে নৱগ্ৰহ মন্দিৰ কেনেকুৱা বোলে জনাব, কমেণ্ট কৰিব, আৰু চাই থাকিব একে ব্লগছ। বাই বাই।